নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ভাগ্য হলাব পাৰে ঘৰৰ পৰ্দাই। কোনটো কোঠাত কেনে পৰ্দা লগাব লাগে জানি লওঁ আহকচোন। আমি সকলোৱে জ্ঞাত যে ঘৰত লগোৱা পৰ্দাই ঘৰটোৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে সূৰ্যৰ পোহৰ আৰু ধূলিৰ পৰা ঘৰটোক সুৰক্ষিত কৰে। বাস্তুশাস্ত্ৰত পৰ্দাৰ সৈতে সম্পৰ্কিত কিছুমান নিয়ম উল্লেখ কৰা হৈছে। বাস্তুশাস্ত্ৰ মতে ঘৰৰ সকলো বস্তুতে এক শক্তি থাকে। এই ইতিবাচক বা নেতিবাচক শক্তিয়ে ঘৰখনক প্ৰভাৱিত কৰে। তদুপৰি এই শক্তিৰ প্ৰভাৱ ঘৰটোত বাস কৰা সদস্যসকলৰ ওপৰতো পৰে। আমি সকলোৱে জ্ঞাত যে ঘৰত লগোৱা পৰ্দাই ঘৰটোৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে সূৰ্যৰ পোহৰ আৰু ধূলিৰ পৰা ঘৰটোক সুৰক্ষিত কৰে। বাস্তুশাস্ত্ৰত পৰ্দাৰ সৈতে সম্পৰ্কিত কিছুমান নিয়ম উল্লেখ কৰা হৈছে। বিশ্বাস অনুসৰি যদি আপুনি পৰ্দাৰ সৈতে সম্পৰ্কিত এই বাস্তু নিয়মবোৰ অনুসৰণ নকৰে তেন্তে ঘৰত নেতিবাচকতা বিয়পিব পাৰে। আহকচোন আমি এই বিষয়ে আজি জানো। উপাসনা গৃহত লগাওক এই পৰ্দা। উপাসনা গৃহটো ঘৰৰ আটাইতকৈ পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। ইয়াত কমলা বা পাতল হালধীয়া পৰ্দা লগোৱাটো সদায় শুভ বুলি গণ্য কৰা হয়। এই দুয়োটা ৰং বিশুদ্ধতা আৰু ইতিবাচকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে এনে পৰ্দা উপাসনা গৃহত লগালে গোটেই ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকে। ড্ৰয়িং ৰুমৰ পৰ্দা। যদি আপুনি ড্ৰয়িং ৰুম বা ঘৰত অতিথিসকলৰ বাবে এটা কোঠা নিৰ্মাণ কৰিছে তেন্তে ইয়াত বাদামী বা ক্ৰীম ৰঙৰ পৰ্দা লগাওক। বিশ্বাস অনুসৰি এনে পৰ্দা লগালে ঘৰলৈ সুখ সমৃদ্ধি অহাৰ লগতে ইতিবাচকতাও আনি দিয়ে। শোৱনি কোঠাৰ পৰ্দা। স্বামী আৰু পত্নীৰ কোঠাত ৰঙা, বেগুনীয়া বা গুলপীয়া পৰ্দা ৰখাটো শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি ই বিবাহিত জীৱনত এক ইতিবাচক শক্তি আনি দিয়ে আৰু লগতে তেওঁলোকৰ সম্পৰ্কও শক্তিশালী কৰে। অধ্যয়ন কোঠাৰ পৰ্দা। শিশুৰ পঢ়া কোঠাত সেউজীয়া, নীলা বা গুলপীয়া পৰ্দা ৰখাটো অতি শুভ। এইকেইটা ৰং শান্তি আৰু স্বাস্থ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই ৰঙৰ পৰ্দা অধ্যয়ন কোঠাত ৰাখিলে শিশুৰ ঘনত্ব শক্তি বৃদ্ধি হয় আৰু তেওঁলোকৰ মন অধ্যয়নত নিয়োজিত হৈ থাকে। বিভেদ আঁতৰিবলৈ লগাওক এনে পৰ্দা। যদি আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত সকলো সময়তে বিবাদ হয় বা তেওঁলোকে ইজনে সিজনৰ সৈতে মত মিল নাথাকে তেনেহলে ঘৰৰ দক্ষিণ দিশত ৰঙা পৰ্দা লগাব। ই পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম বৃদ্ধি কৰাৰ লগতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰিব। ইয়াৰ বাহিৰেও যদি ঘৰটোৰ আৰ্থিক অৱস্থা ভাল নহয় তেন্তে নীলা পৰ্দা লগাব। ঘৰৰ মূল ব্যক্তিৰ কোঠা। ঘৰৰ মূল ব্যক্তিৰ কোঠাত নীলা, মুগা, ক'লা পৰ্দা ৰখাটো শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি ই তেওঁলোকৰ স্বাস্থ্য উন্নত কৰে আৰু ঘৰখনত ইতিবাচকতা বৃদ্ধি কৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।